সকলো সময়তে ডেকা বুঢ়া ল'ৰা ছোৱালী সকলোৱে ভাগৱত শুনিব পঢ়িব আমি পাৰোঁ, তাত কোনো বাধা নাই দেই। হৰি নামক কীৰ্তনত নাহিকে নিয়ম একো এতেকেহে ধৰ্ম মাজে সাৰ। এই ভাগৱত শাস্ত্ৰ ডেকা বুঢ়া মতা মানুহ মাইকী মানুহ শৰণীয়া অশৰণীয়া দাড়ি থকা দাড়ি নথকা সকলোৱে পঢ়িব পাৰে। মনত ৰাখিব কথাটো, আমাক গুৰুজনে কোনো বাধা দিয়া নাই, অধ্যয়নত বাধা নাই দেই, কিন্তু আনুষ্ঠানিকতাত নিয়ম থাকিব। এতিয়া আপোনালোকে দেখিছে অসমীয়াত মাষ্টাৰ ডিগ্ৰী লৈ পাছ কৰি অহা ল'ৰা ছোৱালীয়ে ইউনিভাৰ্চিটিত টেবুলৰ ওপৰতে গীতা ভাগৱত দশম কীৰ্তন ঘোষা ৰত্নাৱলী পঢ়ি অসমীয়াত আপোনালোকৰ মনত প্ৰশ্ন আহিব পাৰে যে ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰা মানুহবিলাক যদি চাৰি ধন্যৰ পাত্ৰ হয়, প্ৰগতিশীল ৰাছিয়া আমেৰিকা জাপান ইংলেণ্ডত জন্মগ্ৰহণ কৰা জীৱবিলাক দুৰ্ভগীয়া নেকি? আমাৰ মহাপুৰুষ শংকৰদেৱে তাৰো উত্তৰ দি থৈ গৈছে, কি বুলি? আতভিনে আনভূমি যতেক আছয় ভোগৰেখে দেশ বুলি জানিবা নিশ্চয়। পৃথিৱীত যিমানবিলাক প্ৰগতিশীল দেশ আছে সেইবিলাক চব ভোগবাদী আৰু বস্তুবাদী দেশ, ভক্তিবাদ কেৱল ভাৰতবৰ্ষত আছে। সেইকাৰণে ভাৰতৰ চাৰিসীমাত জন্মগ্ৰহণ কৰাসকল মানে ভাগ্যৱান বুলি গুৰুজনে কৈছে। এইটো ভৌগোলিক সীমাৰ দিশেদি তেওঁ উত্তৰ দি থৈ গৈছে। আৰু যদি বহুত বহল দৃষ্টিৰে চায় তেতিয়াহ'লে আমাৰ জম্বুদ্বীপেই গোটেই পৃথিৱী। এই জম্বুদ্বীপৰ পৰাই পৃথিৱীৰ বিভিন্ন দেশ সৃষ্টি হৈছে, ৰাষ্ট্ৰ সৃষ্টি হৈছে। গতিকে আপুনি পৃথিৱীৰ য'তেই জন্মগ্ৰহণ নকৰক, যদি ঈশ্বৰত ভক্তি কৰিব তেতিয়া সি মুক্তি পাব। যদি আপুনি ভাৰতবৰ্ষৰ ভক্তিবাদৰ দেশত জন্মগ্ৰহণ কৰি ৰাছিয়া আমেৰিকা ইংলেণ্ড জাপানৰ দৰে ভোগবাদী দেশৰ কথা ভাবি মৃত্যুক সাৱটি ল'বলগীয়া হয়, তেতিয়া আপোনাৰ জীৱক ক'ত যাবগৈ? ৰাছিয়া আমেৰিকাত। ঝং ঝং অপিস্মৰণ ভাৱং তেজতে অন্তে কলে বৰম তম তমেই বৈতি কৌন্তে সদাতত ভাৱ ভাবিত। আপুনি যি ভাৱ লৈ মৰিব সেই ভাৱৰ অনুকূল ঠাইত আপুনি জন্ম ল'ব লাগিব। এয়া বেদৰ মত। সেইকাৰণে কৈছে আকাশে সঞ্চৰে ৰবি ৰথ যেন বায়ু সূৰ্যৰ লগত হৰৈ জগতৰ আয়ু। সূৰ্য উদয় আৰু অস্ত যোৱাৰ লগে লগে আমি এদিন এদিন মৃত্যুৰ ফালে আগবাঢ়ি গৈ আছোঁ। কিন্তু আজি আমাৰ সমাজত বহুত মানুহে এই কথাটো উপলব্ধি নকৰে, সদায় জীয়াই থাকিম বুলি ভাবে। আমাৰ সমাজত এতিয়া সদায় জীয়াই থাকিম বুলি ভবা মানুহৰ সংখ্যা বেছি। সেইকাৰণে তেওঁলোকে আনক দুখ দি আঘাত দি নিজক মানে সুখত ৰখাৰ চিন্তা কৰে। কিন্তু তেওঁলোকে নাজানে আনক দুখ দিলে যে তেওঁ দুখী আনতকৈ বেছি দুখ পাব, এই কথাটো নাজানে। আৰু আমি যে দিনে দিনে মৃত্যুৰ মুখলৈ আগবাঢ়ি গৈ আছোঁ এই কথাটো নাজানে। এতিয়া আমাক ভাগৱতে সকীয়াই দিছে সূৰ্যৰ লগতে হৰৈ জগতৰ আয়ু। সূৰ্য উদয় আৰু অস্ত যোৱাৰ লগে লগে আমি এদিন এদিন মৃত্যুৰ ফালে আগবাঢ়ি গৈ আছোঁ। একক্ষণ মানে যিটো শুনৈ কৃষ্ণ কথা তাৰ বিনে আনৰ জীৱন যাই বৃথা। এক ক্ষণ 4 মিনিট, দাৰ্শনিকৰ মত যে এক ক্ষণত 4 মিনিট সময়। ভগৱানে কৈছে তোমাক 24 ঘণ্টা দিছোঁ, তাৰ মাজৰ পৰা 4 মিনিট সময় মোৰ কাৰণে দিবলৈ নাপাহৰিবা। আপুনি 24 ঘণ্টাৰ ভিতৰত 4 মিনিট সময় যাতে ঘৰখনৰ প্ৰত্যেকজন সদস্যই ঈশ্বৰৰ নাম ক'ব গাব শুনিব পাৰে তাৰ কাৰণে গুৰুত্ব দিব লাগিব। যদি 4 মিনিট সময়ো যদি আমি ঈশ্বৰৰ কথা শুনিবলৈ আমাৰ মানে সময় নোলায় তেতিয়াহ'লে আমাৰ এই শৰীৰটো সুস্থকৈ চলাব নোৱাৰিম। সেইকাৰণে অৰ্জুনক উদ্দেশ্যি কৈছে আৰু হেৰা শুনা তুমি একবিনে নহ দুই অবিদ্যা মায়াত ভিন্ন দেখি। হে অৰ্জুন, তুমি মই একেটাই। মায়াত থকাৰ কাৰণে মানুহে আমাক দুটা দুটা বুলি ভাবে। মোৰ অংশ জীৱ তুমি, মই আত্মা অন্তৰ্যামী, এহি হেতু তুমি মই সখী। তুমি মোৰ অংশ জীৱ, সেইকাৰণে তুমিয়ে মই সখী। যেতিয়া অৰ্জুনৰ লগত যদি সখী, আমাৰ লগত সখী হয়নে নহয়? এই কথা আমি উপলব্ধি কৰিব লাগিব। মাত্ৰ অৰ্জুনক বেছ কৰি লৈছে, আমাকে দেখুৱাইছে। সাৰথীৰ কহোঁ ভেদ লোৱা তাৰ পৰিচ্ছেদ আনে নজানয় মহামতী। যিগোটা যে মহাৰথী ৰথেশ্বৰী কৰাগতি ৰথ পুনু চলাৱে সাৰথী। গতিকে তুমি যিখন ৰথত উঠি মহাৰথী হিচাপে যুদ্ধত অৱতীৰ্ণ হৈছা, কৰ্মত অগ্ৰগতি হৈছা, সেই ৰথখন কিন্তু মই চলাই আছোঁ। এই কথা সৰ্বত্ৰ সময়তে মনত ৰাখিবা। গতিকে অৰ্জুনৰ ৰথখন যদি কৃষ্ণই চলাইছে, আমাৰ ৰথখন কোনে চলাইছে? আমাৰ ৰথখনৰ নাম কি? দেহ ৰথ, ঘোঁৰা মন, ইন্দ্ৰী প্ৰাণ সেনাগণ, বিষয় অৰণ্য ভৈলতাৰ।
আজি আমাৰ যিজন আমাৰ হৃদয়ত থকাৰ কাৰণে আমি চকুৰে দেখিছোঁ, কাণেৰে শুনিছোঁ, মুখেৰে খাইছোঁ, হাতেৰে কৰিছোঁ, ভৰিৰে গৈছোঁ, জীয়া মানুহ হৈ আছোঁ, সেইজনৰ কথা আজি আমাৰ বহুতৰ শুনিবলৈ, ক'বলৈ, গাবলৈ সময়ৰ অৱকাশ নাই। সেইজনৰ ৰথখন ভালকৈ নচলিব দেই। কি হ'ব? ঘূণে ধৰিব। কেনেকৈ? অৰ্শ, গুল্ম, পিত্ৰ, কেঁচুমূৰীয়া, মূৰৰ বিষ, পেটৰ বিষ, দাঁতৰ বিষ, কঁকাল বিষ, ভৰি বিষ, কাৰ কি আছে আৰু? আপোনালোকৰ শৰীৰত যদি কাৰোবাৰ বেমাৰ আজাৰ হৈছে, তাৰ কাৰণে মনক দায়ী কৰিছে ভাগৱতে। মনে পাপ কৰে যাই লাগয় জীৱত, সিকাৰণে জীৱে দুখ ভুঞ্জে সংসাৰত। আজি আমি মনটো সদাচাৰ কৰিব নোৱাৰাৰ কাৰণে, আমি ভাগৱতৰ নিয়ম নীতিমতে নচলাৰ কাৰণে, আমাৰ ভগৱানে দিয়া 100 বছৰ আমাক দিয়া স্বত্তেও আজি আমাৰ মাজৰ পৰা বহুত 100 বছৰ আগতে বিদায় লৈছে। কিয়? তেওঁলোকে ভাগৱত নুশুনে, নপঢ়ে, ভাগৱতৰ নিয়ম নাজানে। আমাৰ ভাগৱতত 8 প্ৰকাৰ সদাচাৰ বান্ধি থৈ গৈছে গুৰুজনাই। কায়ৰ সদাচাৰ, বাক্যৰ সদাচাৰ, মনৰ সদাচাৰ, গমন সদাচাৰ, শৌচ সদাচাৰ, অন্ন সদাচাৰ, স্নান সদাচাৰ, শয়ন সদাচাৰ। এই সদাচাৰ নীতিবিলাক যদি আপুনি মানে আৰু আপোনাৰ পৰিয়ালক মনাব পাৰে, আপোনালোকৰ ঘৰত বেমাৰ আজাৰ হ'ব নোৱাৰে আৰু 100 বছৰ আগত বিদায় ল'ব নালাগে। আপুনি আয়ুস বঢ়াব পাৰিব। শংকৰদেৱৰ দিনত কেইবাজনো আটা পুৰুষে আয়ুস বঢ়াই থৈ গৈছে। শংকৰ মাধৱৰ পৰাই ভাগৱত শুনিছিল, ব্যাখ্যা শুনিছিল, কিন্তু তেওঁলোকৰ এটা চাৰিত্ৰিক বৈশিষ্ট্য আছিল। গুৰুতকৈ শিষ্য সিয়ান, খুচৰি খুচৰি লয় জ্ঞান। নজনা কথাবিলাক চব শিকি ল'লে। শিকাওঁতা মাধৱদেৱ 107 বছৰ জীয়াই থাকিলে, শিকাওঁতা শংকৰদেৱ 120 বছৰ জীয়াই থাকিলে। তেওঁলোকৰ পৰা শিক্ষা লোৱা বদলা আটা 130 বছৰ, ৰাম আটাই 140 বছৰ, মথুৰা দাস আটাই 151 বছৰ বয়সলৈ আয়ুস বঢ়ালে। ভগৱানে দিয়া বয়স 100 বছৰে, মনুষ্যৰ আয়ুসত বৰিষ সংখ্যাত। আমাক প্ৰত্যেককে ভগৱন্তই 100 বছৰ দিছে। কিন্তু ভাগৱত শুনি আমি যদি ভাগৱতৰ নীতি সদাচাৰ মানিব পাৰোঁ, আমি আয়ুস বঢ়াব পাৰিম। আৰু যদি ভাগৱতৰ নিয়ম নামানো, আপোনাৰ আয়ুস 100 বছৰ ভোগ কৰিবলৈ নাপায়। মনত ৰাখিব কথাটো। গতিকে 1 নম্বৰ কায়ৰ সদাচাৰ। আমাৰ এই কায়টো পৰৰ উপকাৰ কামত ব্যৱহাৰ কৰিব লাগিব। মই অলপ আগতে আৰম্ভণিতে কৈছোঁ। বাক্যৰ সদাচাৰ। আমাৰ আজি কথা ক'ব নজনাৰ কাৰণে বহুত পৰিয়ালত স্বামী স্ত্ৰীৰ মাজত মনোমালিন্য, কাৰোবাৰ শাহু বোৱাৰীৰ মাজত মনোমালিন্য, কাৰোবাৰ ককাই ভাইৰ মাজত মনোমালিন্য, কাৰোবাৰ সীমা ঘৰীয়াৰ মাজত মনোমালিন্য, ইত্যাদি ইত্যাদি। গণ্ডগোলটো ক'ত লাগিল? কথা ক'ব নাজানে। আমি কথা ক'ব নজনাৰ কাৰণে আমাৰ বহুতৰে সংঘাত আহিছে। আমাৰ ভাগৱতে কথা কোৱাৰ নিয়ম বান্ধি দিছে। আমি কেনেকৈ কথা ক'ব লাগে? সত্য, প্ৰিয়, হিত। আমি সদায় সঁচা কথা ক'ব লাগে। সঁচা কথা কোৱা মানুহে কালৈ ভয় কৰিব নালাগে। মূৰ তুলি কথা ক'ব পাৰে। মিছা কথা কোৱা মানুহে তললৈ মূৰ কৰি থাকে, ধৰা পৰাৰ ভয় কৰে। আপোনালোকৰ ঘৰৰ পৰিয়ালৰ ভিতৰত সঁচা কথা কোৱাজনলৈ মিছা কথা কোৱাকেইজনে ডৰ কৰে। আপোনালোকৰ সমাজত সঁচা কথা কোৱা মানুহজনলৈ বা মানুহগৰাকীলৈ মিছা কথা কোৱাসকলে ভয় কৰে। মনত ৰাখিব। কিন্তু আমাৰ ভাগৱতে কৈছে সঁচা কথা বুলি কোৱাৰ নিয়ম আছে। প্ৰিয়, শুনিবলৈ ভাল পোৱাকৈ ক'বা। অহংকাৰে নক'বা। অহংকাৰে সঁচা কথা ক'লেও মানুহে মানি ল'বলৈ টান পাব। আৰু হিত, আপোনাৰ শব্দটোৱে আনক উপকাৰ কৰিব লাগিব, কাকো অপকাৰ কৰিব নালাগিব। কাক কৰিব? চবতে ভগৱান আছে। আৰু শব্দটো বা বাক্যটো এৰোঁতে সাৱধান হ'ব। কাৰণ দাৰ্শনিক পণ্ডিতে কৈছে ৱৰ্ড ইজ গড, শব্দ ব্ৰহ্ম, বাক্য ব্ৰহ্ম, ই অবিনাশী। আপুনি যি উদ্দেশ্যে ক'ব তাৰ প্ৰতিক্ৰিয়া কৰিব। আপুনি ধেমালিটো ল'ৰা ছোৱালীক সাও সপনি নিদিব। ধেমালিটো ল'ৰা ছোৱালীক বেয়া শব্দ, দুষ্ট ল'ৰা দুষ্ট ছোৱালী এনেকুৱা শব্দ প্ৰয়োগ নকৰিব। কাৰণ আপুনি ধেমালিতে যদি বিহ অকণমান অমৃত বুলি বুটলি খাই দিয়ে, বিহে ক'ব নেকি ধেমালিতে খাইছে নামাৰো বুলি? বিহ জানিয়েই খাওক বা ধেমালিতে খাওক, বিহে মানুহ মাৰিবই। ঈশ্বৰৰ কথা জানিয়ে কওক বা নাজানিয়ে কওক, ক্ৰিয়া কৰিবই। জানিবা নাজানি কৰে নামৰ কীৰ্তন, তথাপিতো পাপদহী নামে কৰে চন। সেইকাৰণে আমি শব্দটো এৰোঁতে, বাক্যটো এৰোঁতে আনৰ অন্তৰত যাতে আঘাত দিব লগা নহয় তাৰ কাৰণে গুৰুত্ব দিব লাগিব। মনৰ সদাচাৰ, দয়া প্ৰেম কৰুণা থাকিব লাগিব। ইজনৰ প্ৰতি সিজনৰ মৰম চেনেহ থাকিব লাগিব। তাৰপিছত গমন সদাচাৰ। আমাক ভৰিকেইখন ভগৱানে যাবলৈ দিছে বুলি অগম্যা গমন কৰিলে নহ'ব। গুৰুজনাই সমস্ত জীৱশ্ৰেষ্ঠ মানুহৰ কাৰণে নিয়ম বান্ধি থৈ গৈছে ভাগৱতত।
আমাৰ ভৰিকেইখন কলৈ যাব লাগিব কলৈ যাব নালাগিব এই কথা আমাক বান্ধি থৈ গৈছে যে আমি প্ৰথম কলি থকা ঠাইলৈ যাব নালাগিব। কলি ক'ত থাকে? পৰীক্ষিত ৰজাই কলিক মানে নিগ্ৰহ কৰোঁতে প্ৰধানকৈ 4টা ঠাই দিছিলে। নিৰপতি বুলন্ত কলি টুক দিলোঁ স্থান, জৈত খেলে জুৱা পাশা কৰে মদ্যপান, স্ত্ৰী পঞ্চ সোণা গৃহস্থৰ থাকে জৈত, এই 4 স্থান দিলোঁ বঞ্চ গৈ আতৈত। এই 4টা ঠাইত কলি থাকে দেই। মদ ভাং খোৱা, জুৱা পাশা খেলা, পৰস্ত্ৰী আসক্ত, হিংসা ধৰ্ম, এইবিলাক ঠাইৰ পৰা আমি ল'ৰা ছোৱালীক আঁতৰাই আনিব লাগিব। আপুনি মদ ভাং ড্ৰাগছ খাব পাৰিব, আয়ুসটো আগতে গুচি যাব। মদ নিচাযুক্ত বস্তুৱে আমাৰ শৰীৰটো অৱক্ষয় আনে, আমাৰ আয়ুস কমাই দিয়ে। সেইকাৰণে আমি তেনেকুৱা ঠাইৰ পৰা ল'ৰা ছোৱালী বা আমি নিজে আঁতৰি থাকিব লাগে। 2 নম্বৰ আকৌ 4 বেৰ মাৰি দিছে। অন্য দেৱী দেও নকৰিবা সেও, এখন বেৰ। গৃহু নপশিবা তাৰ, 2খন বেৰ। মূৰ্তিকো নাচাইবা, 3খন বেৰ। প্ৰসাদো নাখাইবা, 4খন বেৰ। ভক্তি হ'ব বেবিচাৰ। এইটো কোনো জাতি জনগোষ্ঠী সমাজৰ কাৰণে কোৱা নাই, গোটেই জীৱশ্ৰেষ্ঠ মানুহৰ কাৰণে কৈছে। আপুনি বাৰীত চাৰিওফালে বেৰা দি যদি শস্য কৰে কোনো জীৱ জন্তুৱে অনিষ্ট কৰিব নোৱাৰে। যদি এখন বেৰ নিদিয়ে বা ভাগি যায় সেইফালে দিয়ে সোমাই অনিষ্ট কৰিব। আমাৰ দেহত থকা জীৱটোক যদি আমি বেৰ ভাঙি যাওঁ ভক্তি বেবিচাৰ হ'ব, তেতিয়া আয়ুস কমি যাব, শৰীৰ অপকাৰ হ'ব। মনত ৰাখিব কথাটো, এই কথা কৈছে। গতিকে সেইকাৰণে আমি সকলো সুখতকৈ আজিৰ সুখটো সৰ্বশ্ৰেষ্ঠ। আৰু 1 ক্ষণ মানে 4 মিনিট সময় যাতে আমি ঈশ্বৰৰ কথা শুনাৰ কাৰণে আমি যত্নপৰ হ'ব লাগিব। নহ'লে আমি আহিল কণা গ'ল কণা, খাগৰি কাটিল 3 কণা। মানুহৰ জন্ম পাই যদি ঈশ্বৰৰ কথা নকয় আৰু নুশুনে, মনুষ্যৰ জন্ম পাই হৰি নভজিলা, অৱশ্যে হুইবা ভাই তৃণ তৰু শিলা। আকৌ আমি তৰুতীৰ্ণ শিলালৈ গুচি যাব লাগিব। তৰুতীৰ্ণ শিলাবিলাকে মানুহৰ জন্ম পাবৰ কাৰণে অহোৰাত্ৰ চেষ্টা কৰিছে। বেদে কৈছে পৰোপকাৰায় ফলন্তি বৃক্ষা, গছবিলাকে ফল দি আছে, নিজে নাখায়, জীৱ জন্তুক খুৱাইছে, মানুহক খুৱাইছে। কি লাগে? মানুহৰ জন্ম লাগে। পৰোপকাৰায় দুগ্ধন্তি গাব, গাইবিলাকে গাখীৰ দি আছে, নিজে নাখায়, আনক খুৱাই আছে। কি লাগে? মানুহৰ জন্ম লাগে। পৰোপকাৰায় বহন্তি নদ্যা, নদীবিলাক অহৰহ বৈ আছে, পৰৰ উপকাৰ সাধন কৰিছে। কি লাগে? মানুহৰ জন্ম লাগে। এই ধৰণে প্ৰকৃতি জগতৰ সকলো জীৱই মানুহৰ জন্ম পাবৰ কাৰণে যত্ন কৰিছে। স্বৰ্গৰ 33 কোটি দেৱতায়ো মানুহৰ জন্ম পাবৰ কাৰণে যত্ন কৰিছে। গতিকে আমি মানুহ হৈ যদি সেই কথা উপলব্ধি নকৰোঁ তেতিয়া আমি আকৌ তৰুতীৰ্ণ শিলালৈ গুচি যাব লাগিব। সেই কথা আমাক কৈছে। কৃষ্ণত অৰ্পিয়া আমি কৰোঁ কৰ্ম যত, তাতো নানা বিঘ্নি আছে জানিলোঁ মনত। এতিয়া যজ্ঞ পূজা কৰিছে, আজি তাৰিখত আপোনালোকে কৰিব পাৰিব, আপোনালোকৰ সেইটো ক্ষমতা আছে, অধিকাৰ আছে বা মানসিকতা আছে, আমাৰ ক'ব লগা একো নাই। কিন্তু ফল নাপায় বুলি কৈছে যে কলি যুগত আপুনি যাগ যজ্ঞ পূজা পাতল কৰিব পাৰিব কিন্তু ফল নাপায়। কলিত শৰীৰ কীৰ্তন এৰিয়া অন্যত্ৰ ধৰ্ম আচৰে, মিছাতে কেৱল শ্ৰম মাত্ৰ কৰে একোৱে ফল নধৰে। আমাৰ কষ্ট কৰা হ'ব, ধন টকা পইচা খৰচ কৰা হ'ব, ফল আমি নাপাওঁ। গতিকে এই কথাটো 28,000 ঋষিয়ে আমাক দেখুৱাই থৈ গৈছে। গতিকে সেই কথা বুজি আমি যাতে বেদৰ মতে, আমাৰ ভাগৱতৰ মতে, ই সকলো জীৱশ্ৰেষ্ঠ মানুহৰ কাৰণে আমাক ভাগৱতে নিয়মৰ কথা কৈ আছে। আমি এই ভাগৱতৰ নিয়ম মতে যদি চলোঁ উদ্ধাৰ হ'ম, যদি নচলোঁ আমি নিজেই মানে অধোগতি যাম। তাৰ কাৰণে শাস্ত্ৰ জগৰীয়া নহয়। কোনো মাক বাপেকে ল'ৰা ছোৱালী বেয়া হোৱাটো নিবিচাৰে। সকলো মাক বাপেকে ল'ৰা ছোৱালীক কয় বোপায়ো বেয়া ল'ৰা ছোৱালীৰ লগত নুফুৰিবি, বেয়া বস্তু নাখাবি, ভালকৈ পঢ়া শুনা কৰিবি, ভালকৈ থাকিবি। কিন্তু ল'ৰা ছোৱালীয়ে যদি মাক বাপেকৰ ভাল উপদেশ নুশুনি বেয়া সংগত যায়, বেয়া বস্তু খায়, তাৰ কাৰণে মাক বাপেক জগৰীয়া নহয়। ঠিক তেনেকৈ শাস্ত্ৰই আমাক ভাল উপদেশ দি আছে, আমি যদি নামানো তেতিয়া তাৰ কাৰণে শাস্ত্ৰ জগৰীয়া নহয়। মাধৱদেৱে কৈছে শাস্ত্ৰ গুৰু সবে শিষ্যক কৃপাই, শুদ্ধ উপদেশ দিব, শিষ্য সবে শুদ্ধভাৱে নাচৰিলে তাৰা সবে কি কৰিব। মাক বাপেকে ক'বহে পাৰে, ল'ৰাটোতো বা ছোৱালীজনী মাৰি পেলাব নোৱাৰে। গতিকে তেওঁলোকে যদি মাক বাপেকৰ সৎ বুদ্ধি নামানে নিজেই নষ্ট হ'ব। আমি শাস্ত্ৰই কোৱা কথাবোৰ যদি আমি নামানো আমি নিজেই নষ্ট হৈ যাম। তাৰ কাৰণে শাস্ত্ৰক আমি জগৰীয়া কৰিলে নহ'ব। সেই তথ্য আমাক দিছে। তাৰপিছত কৈছে
যে কৃষ্ণত অৰ্পিয়া আমি কৰোঁ কৰ্ম যত তাতো নানা বিঘ্নি আছে জানিলোঁ মনত কিয় বাৰু তাৰমানে অন্য ধৰ্মবিলাকত নিয়ম বান্ধি থোৱা আছে বৰ্ণাশ্ৰমৰ ধৰ্ম যত যাৰ যেন বিধি আছে তাৰেহে কেৱলে অধিকাৰ হৰি নাম কীৰ্তনত নাহিকে নিয়ম একো এতেকেহে ধৰ্ম মাজে সাৰ অন্য ধৰ্মবিলাকত নিয়ম বান্ধি থৈছে স্থান কাল পাত্ৰ দ্ৰব্য মন্ত্ৰ কিন্তু হৰিনাম ল'বলৈ কোনো নিয়ম বান্ধি দিয়া নাই ল'ৰাই পাৰিব ছোৱালীয়ে নোৱাৰে বুঢ়াই পাৰিব ডেকাই নোৱাৰে দিনত পাৰিব ৰাতি নোৱাৰে পুৱা পাৰিব গধূলা নোৱাৰে কোনো নিয়ম বান্ধি দিয়া নাই আমি সকলো সময়তে ডেকা বুঢ়া ল'ৰা ছোৱালী সকলোৱে ভাগৱত শুনিব পঢ়িব আমি পাৰোঁ তাত কোনো বাধা নাই দেই হৰি নাম কীৰ্তনত নাহিকে নিয়ম একো এতেকেহে ধৰ্ম মাজে সাৰ এই ভাগৱত শাস্ত্ৰ ডেকা বুঢ়া মতা মানুহ মাইকী মানুহ শৰণীয়া অশৰণীয়া দাড়ি থকা দাড়ি নথকা সকলোৱে পঢ়িব পাৰে মনত ৰাখিব কথাটো আমাক গুৰুজনে কোনো বাধা দিয়া নাই অধ্যয়নত বাধা নাই দেই কিন্তু আনুষ্ঠানিকতাত নিয়ম থাকিব এতিয়া আপোনালোকে দেখিছে অসমীয়াত মাষ্টাৰ ডিগ্ৰী লৈ পাছ কৰি অহা ল'ৰা ছোৱালীয়ে ইউনিভাৰ্চিটিত টেবুলৰ ওপৰতে গীতা ভাগৱত দশম কীৰ্তন ঘোষা ৰত্নাৱলী পঢ়ি অসমীয়াত মাষ্টাৰ ডিগ্ৰী লৈ আহিছে অধ্যয়নত বাধা নাই আপোনালোক সকলোৱে অধ্যয়ন কৰিব পাৰে কিন্তু নীতি নিয়ম কেৱল আনুষ্ঠানিকতাত থাকিব গতিকে আমি প্ৰত্যেক ল'ৰা ছোৱালীয়ে যদি প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ ভাগৱত যদি কিতাপ পঢ়া দিও পঢ়ি যায় তেতিয়াও উদ্ধাৰ হৈ যাব মনত ৰাখিব কথাটো ইয়াৰ কোনো অৰ্থ জানিব নালাগে কোনো সুৰ জানিব নালাগে মাত্ৰ স্পষ্ট পঢ়ি যাওক তেতিয়াও গতি পাব আৰু যেতিয়া পঢ়িব তেতিয়া এনেও সুৰ সঞ্চাৰ আপোনা আপুনি ভগৱন্তই কৃপা কৰিব মনত ৰাখিব কথাটো আপোনা আপুনি আহিব মাত্ৰ আমি অধ্যয়ন কৰিব লাগিব এই কথাটোত গুৰুত্ব দিব লাগিব দেই গতিকে আমাৰ অন্যবিলাক ধৰ্মত নিয়ম বান্ধি থৈছে যাৰ কাৰণে বৈদিক যুগত ঋষিমুনিসকলেও মানে যজ্ঞ কৰি বিফল হৈছে আপোনালোকে জানে স্বৰ্গৰ ইন্দ্ৰৰ অভিমানত অসন্তুষ্ট হৈ এদিন দেৱতাৰ গুৰু বৃহস্পতি গুচি গৈছিল ৰাজ্য এৰি গুচি গৈছিল যাৰ কাৰণে স্বৰ্গত বিমংগল হৈছিল ইন্দ্ৰই গৈ ব্ৰহ্মাৰ ওচৰত উপায় বিচাৰিলে যে গুৰুদেৱ তুমি মোক উপায় এটা দিয়া কাৰণ এতিয়া আমাৰ বৃহস্পতি গুৰু স্বৰ্গ এৰি গুচি গৈছে ফলত আমাৰ স্বৰ্গত অথন্তৰ হৈছে তুমি উপায় এটা দিয়া তেতিয়া ব্ৰহ্মাই ক'লে তেওঁ সন্তুষ্ট হৈ ঘূৰি নহা পৰ্যন্ত তোমালোকে তস্তা ঋষিৰ পুত্ৰ বিশ্বৰূপক নি গুৰু মানি ৰাজ্য চলাই থাকা ইন্দ্ৰই ব্ৰহ্মাৰ পৰামৰ্শ মতে তস্তা ঋষিক নি স্বৰ্গ চলাই আছে কিন্তু তস্তা ঋষিৰ এটা চাৰিত্ৰিক বৈশিষ্ট্য আছিল তেওঁৰ মাক আছিল অসুৰ বাপেক আছিল ঋষি যাৰ কাৰণে তেওঁ যজ্ঞৰ দ্ৰব্য সুবিধা পালে অসুৰকো দিয়ে দেৱতাকো দিয়ে দুমুখীয়া নীতিৰে তেওঁ ৰাজ্য চলাই আছে ইন্দ্ৰৰ চকুত ধৰা পৰিলে ইন্দ্ৰ অসন্তুষ্ট হৈ বৰ্জ্য মাৰি তস্তা মানে বিশ্বৰূপৰ শিৰচ্ছেদ কৰিলে পুতেকক শিৰচ্ছেদ কৰা দুখত তস্তা ঋষিয়ে লগে লগে যজ্ঞ আৰম্ভ কৰিলে আৰম্ভ কৰি পুত্ৰবধি প্ৰতিশোধ ইন্দ্ৰৰ ওপৰত ল'বৰ কাৰণে তেওঁ আহুতি দি আছে আৰু মন্ত্ৰ উচ্চাৰণ কৰি আছে ইন্দ্ৰ শত্ৰু নিধন হওক ইন্দ্ৰ শত্ৰু নিধন হওক মানে আহুতি দি আছে পূৰ্ণাহুতি দিবৰ সময়ত খৰ মন্ত্ৰৰে উদাত্ত কণ্ঠৰে পূৰ্ণাহুতি দিওঁতে মন্ত্ৰ ভুল হৈ গ'ল কি বুলি ক'লে ইন্দ্ৰৰ শত্ৰু নিধন হওক ষষ্ঠী বিভক্তি ৰ আখৰ এটা বাঢ়ি গ'ল ৰ আখৰ এটা বাঢ়ি যোৱাৰ কাৰণে মন্ত্ৰ ভুল হৈ গ'ল ইন্দ্ৰৰ শত্ৰু তেওঁ নিজেই গতিকে তেওঁৰ যজ্ঞৰ পৰা উৎপত্তি হোৱা বিদ্যাসুৰে ইন্দ্ৰক মৰাৰ বিপৰীতে ইন্দ্ৰৰ হাতত মৃত্যু হ'ল সেইকাৰণে আমাৰ গুৰুজনে কৈছে কলিৰ লোকৰ মতি মলিন অপাৰ আন একো ধৰ্মত নাহিকে অধিকাৰ আমাৰ কলিৰ মানুহে এতিয়া আন ধৰ্ম কৰাৰ অধিকাৰ নাই কাৰণ আমি দেৱ ভাষা মানে ঋষিমুনিসকলেই শুদ্ধকৈ উচ্চাৰণ কৰিব পৰা নাই আমি ক'ত পাৰিম সেইকাৰণে আমাক সহজ উপায় দিছে যে আমি সাধাৰণভাৱে প্ৰাঞ্জল ভাষাত তেওঁ আমাক ভাগৱত অনুবাদ কৰি থৈ গৈছে আমি পঢ়ি পেলাই আমি নিয়মবিলাক মানিব লাগে এইটোৱে আমাৰ মূল কথা আৰু তেওঁলোকে ক'লে যে এতেকে পিয়ায়ু কৃষ্ণ চৰিত্ৰ অমৃত শ্ৰৱণ মাত্ৰকে যেন সংকীৰ্ত কীট ঈশ্বৰৰ কথা শুনাৰ লগে লগে
আমাৰ জীৱন ধন্য হৈ যাব, জীৱন আমাৰ মুক্ত হৈ যাব। আৰু জাগ যুগ যজ্ঞ কৰি দুখ পাইলোঁ মাত্ৰ। 28,000 ঋষিয়ে স্বীকাৰ কৰি থৈ গৈছে যে কলি যুগত যজ্ঞ কৰি আমি দুখহে পালোঁ। আবে কহিউক ভাগৱত শাস্ত্ৰ। এতিয়া তোমালোকে আমাক ভাগৱত শাস্ত্ৰ নুশুনালে আৰু আমাৰ গত্যন্তৰ নাই। এইখিনিলৈকে আমাক গৈছে। ইয়াৰ পিছত মহাভাগৱত শাস্ত্ৰ নামাকৰণৰ সৈতে আমাক আকৌ কি ক'ব আমি আলোচনা কৰিম।